এই শুনচোন, আমাৰ লগৰ যি ৰূপম, কালি বোলে তাৰ ডাঙৰ ঘটনা এটা হ'ল। কি ঘটনা হ'ল? সি এটা খেলা বস্তুৰ লগত খেলি আছিল। তাকেও এইবোৰ কোন শত্ৰুই কৰি থাকে। এনেকুৱা হৈ থাকিলেচোন কাইলৈ তোৰ বা মোৰ সকলোৰে প্ৰাণহানি হ'ব। হয়, কথাটো মানে নহয় নহয়। কিবা এটা উপায় উলিয়াব লাগিব। কিনকে হ'লে কিনকে হ'ব। নহ'লে যাওঁ, কিয় বা খবৰটো লৈ যাওঁ। এতিয়া সন্ধিয়াই হ'ল, কালি যাওঁ। দে হ'ব দে, কাইলৈ যাম। তই বস্তুটো ক'ত পালি, কিনকে পালি মোক কৈছো অলপ ভালকে। দুজন মানুহে বাটত লগ পায়। সেইটো সাধাৰণ খেলা বস্তু নাছিল। সেইটো সাধাৰণ বস্তু নাছিল। আমি সঁচাটো জানিব লাগিব। কিন্তু প্ৰমাণটো নাই। আমি সঁচাটো বিচাৰিম। আমি মানুহজনক ধৰিলো। ধন্যবাদ ছাৰ, আপুনি আমাৰ বাবে ইমানখিনি কৰিলে। একো নাই ভাইটি, আগলৈ সাৱধান হবা। সদায় নিজে সচেতন হৈ থাকিবা। তোমাৰ সুৰক্ষা তোমাৰ হাতত। সত্য লুকাই থাকিলে অপৰাধ জীয়াই থাকে। প্ৰতিবাদ কৰক, প্ৰশ্ন কৰক। সচেতনতাই সুৰক্ষা। সঁচাই, জুবিন দাই ঠিকেই কৈছিল। স্বাধীনতা বুজিব লওঁতে 100 বছৰ পাৰ হৈ গ'ল, কিন্তু বিষ্ণুজ্যোতিৰ জোনাকী দেশ আজিও নহয়। স্বাধীনতাৰ বুজ লওঁতে 100 বছৰ গ'ল, বিষ্ণুজ্যোতিৰ জোনাকীৰ দেশ এতিয়াও নহ'ল। মানৱৰ মাজতে আজি দানৱৰ হুংকাৰ, পঢ়া শুনা সংস্কৃতি সকলো অসাৰ। এয়া জানো সপোন আছিল কুৰি শতিকাৰ, সকলোতে মাথো প্ৰশ্ন